নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ৰাজ্য কপাই যোৱা যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে নলবাৰীত মিয়াৰ হাতত প্ৰাণ হেৰুৱাইছিলে এগৰাকী যুৱকে এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছিলে প্ৰত্যাখ্যান কৰাৰ বাবে বৰ্তমানে জিএমচিএইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এগৰাকী কিশোৰী কেৱল ইমানেই নহয় এই ঘটনাৰ পাছতে এনকাউন্টাৰ কৰা হৈছিল ৰ'জালিক এনকাউন্টাৰ কৰা হৈছিল কিন্তু কিয় ৰ'জালিক এনকাউন্টাৰ কৰা হৈছিল এনকাউন্টাৰ কিয় কৰিবলগীয়া হৈছিল ৰ'জালিয়ে বিস্ফোৰক কাণ্ড সংঘটিত কৰিছিলে ৰ'জালিয়ে আৰক্ষীৰ পিস্তল কাঢ়ি লৈছিলে কেৱল ইমানেই নহয় আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিলে ৰ'জালি আৰু তাৰ পাছতে এনকাউন্টাৰ কৰিছিল ৰ'জালিক এই মুহূৰ্তত আমাৰ হাতত বিভিন্ন তথ্য আছে আমি লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে ৰ'জালিৰ এনকাউন্টাৰৰ পাছতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষীৰ এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰক্ষীৰ পিস্তল কাঢ়ি লৈছিল ৰ'জালিয়ে ডাঙৰ খবৰ পিস্তল কাঢ়ি চাৰি যাই গুলি ফুটাইছিল ৰ'জালিয়ে এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল ৰ'জালিয়ে এটা ডাঙৰ খবৰ ৰ'জালিৰ এনকাউন্টাৰৰ পাছতে এতিয়া প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীয়ে নলবাৰীত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে প্ৰেম প্ৰত্যাখ্যান কৰিছিল সেইগৰাকী যুৱতী বৰ্তমান চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জিএমচিএইচত আৰু সেই যি তৰ্ক বিতৰ্ক হৈছিল তাৰ পাছতে নিমিষতে প্ৰাণ হেৰুৱাইছিল মিয়াৰ হাতত নিমিষতে প্ৰাণ হেৰুৱাইছিল এজন সুঠাম যুৱকে মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পাছতে এই যি ঘটনা এই ঘটনাই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ৰ'জালিক এনকাউন্টাৰ কৰা হৈছিল কিন্তু কিয় ৰ'জালিক এনকাউন্টাৰ কৰা হৈছিল এই ক্ষেত্ৰত আৰক্ষীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল যে পলাবলৈ চেষ্টা কৰিছিল ঘটনা সংঘটিত কৰাৰ পাছতে ৰ'জালি পলাবলৈ চেষ্টা কৰিছিল ৰ'জালিক গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰ'জালিয়ে আৰক্ষীৰ পৰা পিস্তল কাঢ়ি লৈছিল কেৱল ইমানেই নহয় চাৰি যাই গুলি ফুটাইছিল আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতে এনকাউন্টাৰ কৰা হৈছিল ৰ'জালিক এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো মিয়াৰ হাতত এতিয়া নিমিষতে প্ৰাণ হেৰুৱাইছে মাধুৰ্য বৰ্মনে আসুৰ নেতা মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছে আৰু প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে চিকিৎসাধীন অৱস্থাত আছে কিশোৰীগৰাকী চিকিৎসাধীন অৱস্থাত আছে সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিছো এজন স্পট ডেথ হ'ল এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায় আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে সেইটো হস্পিটেল আহি পালে গম পাম আমি আহি আছে ফায়াৰো কৰিছে আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ নাই আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে তেওঁৰ নামটো দুটা আসিফ খান এলায়েছ ৰ'জালি গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ কিন্তু প্ৰকৃততে এজনেই আছিলে সেইটো কোনো মানে কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচোৰ্চেছ আছে মোৰ এটাই অনুৰোধ সকলো গাঁৱত বা নিজৰ নিজৰ পহৰা চিষ্টেম কৰক বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয় গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে বা কোনোবাই যদি ভিডিপি হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম সকলোৱে গম পাইছে যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড দুজনক হানি খুচি এজন স্পট ডেথ হ'ল এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে তো
এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। হয়, আহি আছে। কালি ল'বলৈ চেষ্টা কৰিছিল। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। এই ঘটনাটো আৰু কোনোবা জড়িত আছে বুলি নাই, আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান, এলায়েছ ৰ'জ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। কেচালি বুলি এটা কথা এটা সেইটো কোনো মানে, কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব। যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচৰ্চেছ আছে, মোৰ এটাই অনুৰোধ, সকলো গাঁৱত বা নিজৰ নিজৰ পহৰা চিষ্টেম কৰক, বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে বা কোনোবাই যদি VDP হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম। সকলোৱে গম পাইছে যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। হয়, আহি আছে। কালি ল'বলৈ চেষ্টা কৰিছিল। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। এই ঘটনাটো আৰু কোনোবা জড়িত আছে বুলি নাই, আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান, এলায়েছ ৰ'জ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। কেচালি বুলি এটা কথা এটা সেইটো কোনো মানে, কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব। যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচৰ্চেছ আছে, মোৰ এটাই অনুৰোধ, সকলো গাঁৱত বা নিজৰ নিজৰ পহৰা চিষ্টেম কৰক, বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে বা কোনোবাই যদি VDP হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম। সকলোৱে গম পাইছে যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। হয়, আহি আছে। কালি ল'বলৈ চেষ্টা কৰিছিল। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। এই ঘটনাটো আৰু কোনোবা জড়িত আছে বুলি